নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে। আৰু এই একেবাৰে ছুটিকৈ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালৈ যোৱাকালি পৰহি এইকেইদিনৰ ভিতৰত আহিছে নেকি আপোনাৰ মোবাইললৈ হোৱাটছআপত বিজেপি গভৰ্ণমেণ্টৰ ফ্ৰী ৰিচাৰ্জ যোজনা বুলি এনেকুৱা এটা মেছেজ আপুনিও লাভ কৰিছে নেকি? ফ্ৰী ৰিচাৰ্জ 3 মাহৰ বাবে বিজেপি চৰকাৰখনে ভাৰতবাসী ৰাইজক 3 মাহৰ ফ্ৰী ৰিচাৰ্জ দিছে। এই ৰিচাৰ্জটো আপুনিও পাইছে নেকি? আপুনি এক্টিভ কৰিব পাৰিলেনে বাৰু? ৰিচাৰ্জটো ছাকচেছ হৈছেনে আপোনাৰ? জানিবলৈ আপুনি শেষলৈকে ভিডিঅ'টো চাই থাকিব লাগিব, কাৰণ মই আপোনালোকক দেখুৱাম কেনেধৰণে এক্টিভ কৰিব পাৰিব আৰু এই ৰিচাৰ্জটো কিমান দিনৰ কাৰণে সঁচাকৈ পাব। গতিকে আপোনালোকে চাই থাকক। মই স্ক্ৰীনশ্বটত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে আপোনালোকে এক্টিভ কৰিব পাৰিব, বা এইটো ফেক নেকি, এইটো ভুৱা নেকি, গোটেই ডিটেইলছ কথাখিনি জানিবলৈ আপোনালোকে মোৰ স্ক্ৰীনত চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। ইয়াৰ পৰা আপোনাৰ লাভ কি, ইয়াৰ পৰা আপোনাৰ ক্ষতি কি, সম্পূৰ্ণ ডিটেইলছ পাব। গতিকে চাই থাকক নদিয়াল ব্লগ। এয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ, মই মোবাইলত দেখুৱাবলৈ লৈছোঁ। আপোনালোকে স্ক্ৰীনশ্বটটো চাবলৈ চেষ্টা কৰিব। স্ক্ৰীনত মই দেখুৱাই গৈ থাকিম যে আপোনালোকে বিজেপি ফ্ৰী যোজনা ৰিচাৰ্জ যোজনাটো কেনেকৈ লাভ কৰিব, বা এনেধৰণে আপোনালোকলৈ মেছেজ আহিছে নেকি চাওক। মই মোবাইলত এয়া মই দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীনত চাই যাওক। আৰু যদি এনেকুৱা ধৰণৰ মেছেজ আহিছে আপোনালোকলৈ, তেনেহ'লে কমেণ্ট এটা কৰি জনাব। চাওক, মোলৈ আহিছিল যোৱাকালি, মোৰ লগৰ এজনে মোলৈ ফৰৱাৰ্ড কৰিছিলে। এনেধৰণৰ মেছেজটো এনেধৰণে আহিছিলে, দেখিছেনে বাৰু? মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। BJP free recharge Yojana Prime Minister Narendra Modi is giving 3-month free recharge to all India users so that more and more people can vote for BJP in the 2024 election. Can vote for and from BJP government against. Click now on the link given below and get 3 months free recharge. Last date 15 October 24. এই গ্ৰীণ ৰংটোত এনেধৰণে চুই দিবলৈ কৈছে। এনেধৰণে চুই দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা এটা আহি যাব, ইয়াত কংগ্ৰেচুলেশ্যন ইউ হেভ গট ফ্ৰী ৰিচাৰ্জ ফৰ 3 months। ইয়াত লিখা আছে এক্টিভ কৰিব লাগে ফ্ৰী ৰিচাৰ্জ। মানে মোৰ এইটো কিয় আহিছে গম পাইছেনে বাৰু? মই আগতে নম্বৰটো ইয়াত দি দিছিলোঁ, গতিকে এনেকৈ আহিলে। ইয়াত লিখা আছে 5টা গ্ৰুপত, 5জনীয়া গ্ৰুপত শ্বেয়াৰ কৰিব লাগিব বুলি কৈছে। 10জন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবলৈ কৈছে। এনেধৰণে আপোনালোকৰ ওচৰলৈ মেছেজটো আহিছে চাগে, আৰু এনেধৰণে আপোনালোকৰ ওলাব। মই ইয়াত হিন্দীটো লিখি দিছে, 10 ग्रुप लोगों को शेयर करने के तुरंत बाद ही आपकी 28 दिन का रिचार्ज मिलेगा। কিন্তু তাৰ আগত কি লিখিছিলে? 3 মাহৰ ৰিচাৰ্জ ফ্ৰী বুলি কৈছে, আৰু এয়া বোলে বিজেপি গভৰ্ণমেণ্টে দিছে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে। কিন্তু ইয়াত একেবাৰে মিছা কথা এইটো। ইয়াত অমন ৰাজগোপ, পূজা বিমাৰ, এনেধৰণে ৰাজু সিং, বিভিন্ন ধৰণে ইয়াতে স্ক্ৰীনশ্বট লগাই দিছে আৰু দেখুৱাইছে যে থেংক ইউ এ লট, আই হেভ গট 3 months ফ্ৰী ৰিচাৰ্জ বুলি কৈছে। চাওকচোন, ইমান বদমাছ ইহঁতে আচলতে আপোনাৰ পৰা কি বিচাৰিছে? আপোনাৰ পৰা আপোনাৰ ফোন নম্বৰৰ জৰিয়তে আপোনাৰ পৰা ডাটা কালেকশ্যন কৰিছে। আপোনাৰ সেই ফোনটোৰ নম্বৰৰ লগত জড়িত হৈ থকা আধাৰ কাৰ্ড, পান কাৰ্ডৰ লগত যেনেকৈ লিংকেজ হৈ আছে, ফোন নম্বৰটো বেংক একাউণ্টৰ লগত লিংকেজ হৈ আছে, সেই ডিটেইলছবিলাক সেই ফোন নম্বৰটোৰ জৰিয়তে আপোনাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। গতিকে এনেধৰণৰ ৰিচাৰ্জ আহিলে, ৰিচাৰ্জৰ মেছেজ আহিলে, আপোনালোকে কেতিয়াও ফোন নম্বৰটো দি পেলাই আপোনালোকে ৰিচাৰ্জ কৰিবলৈ চেষ্টা নকৰিব। ধন্যবাদ, ৰাখিলোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে এইবিলাক সম্পূৰ্ণ ফেক হয়, কাৰণ নৰেন্দ্ৰ মোদী চৰকাৰৰ তৰফৰ পৰা, বিজেপি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ এনেকুৱা ৰিচাৰ্জ দিয়া নাই। গতিকে আপোনালোকে এনেকুৱা নীলা ৰঙত কেতিয়াও ক্লিক নকৰিব। ধন্যবাদ, ৰাখিছোঁ। জয় আই অসম।